নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো মাৰ ঘৰৰ পৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা উঠি হাৰা মোচাত লাগি গ'লোঁ। মোৰ যে নহয় দুখন ঘৰ জানেনে আপোনালোকে? এদিন মাৰ ঘৰ, এদিন হাজবেণ্ডৰ ঘৰ, এনেকৈ থাকিব লগা হয়। মাও যে অকলে থাকে, মাৰ ঘৰৰ কামখিনি চিডিল কৰি আৰু হাজবেণ্ডৰ ঘৰত যাব লাগে। এইফালে মা উঠিয়ে ৰাতিপুৱা ঘৰ সাৰা, মই ঘৰ সাৰিলোঁ, মা চোতাল বাটবোৰ সাৰি চাফা কৰি আছে। বিষৰ কাৰণে এনেকৈ থিয় হৈ সাৰে। মোচাখিনি কৰি আহি কুঁৱাৰ পাৰতে বাচন ধুব আৰম্ভ কৰি দিলোঁ। আমাৰ ঘৰত ৰুমৰ ভিতৰতে বাচন ধোৱা সুবিধাটো নাই, এনেকৈ কুঁৱাৰ পাৰত ধুওঁ। তাৰপিছত গা চাহ ধুই আহি ৰেডি হ'লোঁ। এতিয়া হাজবেণ্ডৰ ঘৰত যাম। চাহখিনি খাই উঠিয়ে এতিয়া হাজবেণ্ডৰ ঘৰত যাব ৰেডি হৈ গ'লোঁ। এতিয়া ওলাই আহিলোঁ। আহিয়ে আৰু মেখেলা চাদৰ পিন্ধিব আৰম্ভ কৰিছোঁ। হাজবেণ্ডে যে মোক বহুত হেল্প কৰি দিয়ে দেই। আপোনালোকক কৰেনে এনেকৈ হেল্প? প্ৰতিটো কামতে হেল্প কৰি দিয়ে মোক। মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। ওলাই মেলি ৰেডি হ'লোঁ। ক'ত যাম সেইটোতো গম পোৱা নাই। এখন বিয়া খাব যাম, সৰু বিয়া। হাজবেণ্ডক ঘৰত থৈ শাহু মা, মই আৰু মাহী তিনিওজনীয়ে বিয়া খাব যাম, সৰু বিয়া। ঘৰৰ পৰা ওলাই আহি আছোঁ। এইটো আমাৰ ইমান দীঘল ৰাস্তাটো দেখিছেনে? ঘৰৰ পৰা মেইন ৰাস্তাটো ওলাওঁতে ইমানখিনি সময় লাগে। ৰাস্তা আমাৰ পদূলিৰ পৰা ওলাই আহি ৰাস্তাত ই ৰিক্সা ৰখি আছোঁ। এতিয়া ই ৰিক্সাৰ পৰা আহি আমি নামিলোঁ। ভিতৰৰ গাঁও নহয়, ৰাস্তাবোৰ বহুত বেয়া। এতিয়া আমি বিয়া ঘৰ আহি পালোঁ। এই সৰু কইনাজনী ইমান মৰম লাগিছে, ধুনীয়াকৈ বহি আছে। এতিয়া আহি আমিও বহিলোঁ। আজিলৈকে ইমানেই। বাই বাই।